উজনিৰ বানপ্লাবিত অঞ্চলত এতিয়া মৃত্যুৰ কিৰিলি এটাৰ পাছত এটাকৈ য'তে ত'তে ওলাইছে মৃতদেহ নাজিৰাত এতিয়ালৈকে উদ্ধাৰ 6টাকৈ মৃতদেহ ডিমৰ বানাক্ৰান্ত বকতাত 3 বছৰীয়া শিশুৰ কৰুণ মৃত্যু এতিয়াও সন্ধানহীন 10 গৰাকীতকৈ অধিক লোক অসহনীয় কৰুণ মৰ্মান্তিক কবলৈ বা লিখিবলৈ যেন এতিয়া ভাষাই হেৰাই গৈছে উজনিৰ 3খনকৈ জিলাৰ বান বিভীষিকাৰ কথা এক প্ৰকাৰ অবৰ্ণনীয় হৈ পৰিছে বান বিধ্বস্ত 3খনকৈ জিলাৰ প্ৰতিটো অঞ্চল বান অধ্যুষিত অঞ্চলসমূহত এতিয়া মাথো মৃত্যুৰ কিৰিলি উদ্ধাৰ হৈছে এটাৰ পাছত আনটো মৃতদেহ কেৱল নাজিৰাতেই উদ্ধাৰ হৈছে 6টাকৈ মৃতদেহ সন্ধানহীন হৈ আছে 10 গৰাকীতকৈ অধিক লোক কিমান বেছি ভয়াবহ বিভীষিকাময় এই বান নেদেখিলে হয়তো বিশ্বাস নকৰিব তাৰ মাজতে বান বিভীষিকাৰ তৃতীয় দিনত সংঘটিত হৈছে কেইবাটাও মৰ্মান্তিক ঘটনা উদ্ধাৰ হৈছে কেইবাটাও মৃতদেহ 3 বছৰীয়া মৃত কন্যা শিশুৰ নিথৰ দেহ মাতৃয়ে সাৱটি থকা এই কৰুণ দৃশ্য ডিমৰ বানাক্ৰান্ত বকতা অঞ্চল দিৰৈ নদীৰ বাহনী পানীয়ে প্লাবিত কৰা ফেকেলানী গাঁৱৰ বিশাল পাণ্ডৱৰ 3 বছৰীয়া কন্যা শিশুটি মঙলবাৰে পুৱতি নিশা শুই থকাৰ পৰা বাগৰি পৰে পানীত ঘৰৰ মজিয়া বুৰি থকা পানীত মৃত্যু হয় কণমানি শিশুটিৰ এজনী মানে গাখীৰ খাবলৈ বিচাৰিছিলে ৰাতি মুঠত 2টামান বজাত উঠিছিলে মই নাজানো পিছত আৰু এনেকৈ মুঠতে মাকক এনেকৈ বিচাৰিছিলে নাই আমি বিচাৰি নাপালোঁ নাই পিছত ৰাতি আৰু পেচাব কৰিবলৈ বিচাৰিছিল তুলিছিলে মোক বোলে উঠ বোলে ছোৱালীজনীক গাখীৰ খুৱাব এনেকৈ কৈছিলে নাই বিচাৰি নাপালোঁ তেতিয়া ছাগলী ঘৰৰ ফালে সোমাইছিলোঁ দৌৰ মাৰি বিচাৰি নাপালোঁ বিচনাৰ তলতো এনেকৈ হৈ আছিলে ইমান পানী আছে আৰু বিচনাৰ তলত এনেকৈ পাইছিলোঁ নাই পিছত মানুহজনী তুলিলে তেতিয়া বোলো কি হ'ল বোলে এনেকৈ কান্দি আছিলোঁ ঘৰতে গোটেইকেইটি ফোন কৰিছিলোঁ ঘৰত এনেকৈ ছোৱালীজনী নাই বুলি ক'লোঁ আৰু এই মৰ্মান্তিক দৃশ্য সোণাৰী বিভীষিকাময় বানৰ প্ৰথম দিনটোৰ পৰাই সন্ধানহীন হৈ আছিল জিতু শৰ্মা নামৰ 23 বছৰীয়া যুৱকজন আৰু মঙলবাৰে পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা যুৱকজনৰ মৃতদেহ এনেকৈ সাঙি কৰি লৈ আনিছে SDRFৰ জোৱানে একেদৰে বানৰ মাজতে সোণাৰীৰ চফৰাইত হলিল সমাধি ঘটিছে কল্পনা মাঝি নামৰ এগৰাকী কিশোৰ কলৰ ভুৰেৰে গৈ থকা অৱস্থাত পানীত পৰি কৰুণ মৃত্যু সাৱটিলে চফৰাই মোহন গাঁৱৰ কিশোৰীগৰাকীয়ে আনফালে মঙলবাৰে নাজিৰাত উদ্ধাৰ হৈছে 2টাকৈ মৃতদেহ উদ্ধাৰ হৈছে শিৱসাগৰৰ খেলুৱা পঞ্চায়তৰ অন্তৰ্গত বাক্সু বকল গাঁৱৰ অম্লানজ্যোতি গগৈ নামৰ এজন যুৱকৰ মৃতদেহ একেদৰে শিমলুগুৰিৰ বগৰীগুৰিত উদ্ধাৰ হৈছে জয়ন্ত বৰুৱা নামৰ আন এজন লোকৰ মৃতদেহ নাজিৰাৰ বামুণ পুখুৰীটো সোমবাৰে সন্ধিয়াৰে পৰা সন্ধানহীন হৈ আছে বীৰেন পাছাৰী আৰু সুজিত পাছাৰী নামৰ 2 পিতা পুত্ৰ মঙলবাৰে আন এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ অভয়পৰিয়াত বানত উটি গ'ল একেটা পৰিয়ালৰ 4 গৰাকীকৈ সদস্য ওখ স্থান বিচাৰি যোৱা ৰোহিণী বৰুৱাৰ পত্নী কন্যা আৰু 2 পুত্ৰক উটুৱাই লৈ যায় খৰচোতা বাহনী পানীয়ে মুঠৰ ওপৰত উজনিৰ বানপ্লাবিত 3 জিলাত এতিয়া মৃত্যুৰ বিভীষিকা ব্যুৰ ৰিপৰ্ট NKTV+